অনুৰাধা powered by NutriSlim সহযোগ কৰিছে হিমালয়া নিম ফেচ ৱাছ গেছ অফ ফাষ্ট নেৰোলেক সুৰক্ষা আৰু চাইকেল পিয়ৰ আগৰবত্তি जुगे जुगे তুমি রোদি খুঁজে তোমাতেই মই হোম বিলীন এন্ধাৰৰে সুখে সুখে আছো মই তোমাতে এৰি মই সোনকালে আহিম তই চিন্তা নকৰিবি মৌচুমীৰ কথাও ঠিক কৰিবলৈ আছে নহয় চাওঁতে চাওঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল সেইদিনা তই মোক ৰেগিঙৰ পৰা বচাইছিলিহে মই খুৱাই নিদিলে তাই খাব নোৱাৰিছিল আৰু তাই মোক এৰি থৈ গ'ল এইখন পৃথিৱীত কোনো আপোন নাই লোৱা দুখ কৰি কি লাভ তাইক কাৰো মৰম বুজি নাপালে যিখন ঘৰে তাইক তুলি তালি ডাঙৰ দীঘল কৰিলে সেইখন ঘৰৰ কথা তাই এবাৰো ভাবি নাচালে কিনাৰাম খুৰা মানুহটো যেন একেবাৰে শেষ হৈ গ'ল কালিৰে পৰা মানুহটোৱে একো এটা মুখতো দিয়া নাই তই খুৰাহঁতক দুখ নকৰিবলৈ কবি তাই আমাৰ একো নহয় যোৱা মানুহ গ'ল মই মাত্ৰ দেউতাৰ কথা ৰাখিব নোৱাৰিলো মই দেউতাৰ ওচৰতে দুখী কিন্তু এতিয়াৰ পৰা তাইৰ কথা মোক একেবাৰে নকবি মই তাইৰ মুখখন চাবলৈ নিবিচাৰো তাই গ'ল যাওক আজিৰ পৰা মোৰ কোনো ভনী নাই বুলি এতিয়া পিছে কি কৰিবি ঘৰলৈ এপাক নাযাবি জানো ঘৰলৈ গৈ মই কি কৰিম তাত আৰু কি আছে অনুক কবি মই আৰু তালৈ নাযাওঁ তই মোৰ ঘৰটো জ্বলাই দিবি এইবোৰ তই কি কৈছ
মই গাঁৱলৈ গ'লেও তাত আৰু কেতিয়াও ভৰি নিদিওঁ। কিন্তু অনু তাইক মই কি ক'ম? এতিয়া মই চাকৰিৰ বাবে চেষ্টা কৰিম। মোক এটা চাকৰি লাগে। জীৱনত কেতিয়াবা যদি মোৰ চাকৰি হয়, সিদিনা মই গাঁৱলৈ উভতি যাম। তাৰ আগত নহয়। সি ঠিকেই কৈছে। ইয়ালৈ আহিনো সি কিটো কৰিব? ঘৰখন একেবাৰে মৰিখালি হৈ গ'ল। মই তাইক নিজৰ ছোৱালীতকৈ বেছি বিশ্বাস কৰিছিলো। তাই যে এনেকুৱা এটা কৰিব মই সপোনতো ভবা নাছিলো। সি আমাৰ ভৰসাতে এৰি থৈ গৈছিল। সি আহিলে মই কি উত্তৰ দিম? ময়ো তাক একো উত্তৰেই দিব নোৱাৰিলো। নিজকে বৰ দুখী যেন লাগিছে খুৰাদু। মাজনীও সমীৰহঁতৰ ঘৰখন কালিৰে পৰা আন্ধাৰ হৈ আছে। লাইটকেইটা জ্বলাই থৈ আগে যা, আৰু আহোঁতে দৰ্জা খিৰিকীবোৰ ভালকে মাৰি থৈ আহিবি। তই অকলে যাব নালাগে, মই লগতে গৈছো, ব'ল। যুগে যুগে প্ৰতি খোজে তোমাতেই মই হোম বিলীন। এন্ধাৰৰে চুকে চুকে আছো মই তোমাতে লীন। অনুৰাধা 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 সময়ৰে খাজে খাজে বয়া হেৰা। তই তাক কথাবোৰ কেনেকে কলি ৰত্নদা? সি কন্দা নাছিল? সি সলনি হৈ গ'ল। কথাটো শুনিয়েই সি হিয়া ঢাকুৰি কান্দিলে। তাৰ পিছতে সি শিল পৰা কোপৰটোৰ নিচিনাকৈ মোৰ মুখলৈ থৰ লাগি চাই ৰ'ল। আৰু হঠাতে সি তাৰ পিছত কত কি কিমান কথা ক'লে মই এটাও বুজি নাপালো। ৰত্নদা মোক ক'বলৈ দে। নিজৰ প্ৰিয়জনক এৰি যদি কাৰোবাৰ লগত গুচি যোৱা তই ভাল পোৱা হয়, তেনেহ'লে মানুহে ভাল কিয় পায়? সি তাৰ পিছত কত কি কিমান কথা ক'লে মই এটাও বুজি নাপালো। সি বৰ কষ্ট পাইছে অনু, বৰ কষ্ট পাইছে। তাই তাক ইমান শাস্তি দিছে। ময়ো তাইক খাও দিছো, তাইও এদিন কষ্ট পাব। তই তেনেকৈ কিয় কৈছ? নকম কিয়? সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰা ককাইকটো এৰি তাই সেই দুদিনতে চিনাকি হোৱা মানুহটোৰ লগত গুচি গ'ল। এইকণ চিন্তাও তাইৰ মগজুলৈ নাহিল। সিটোকে কি ভাল পোৱা বুলি কয়? তই জানো কাকো ভাল পোৱা নাই? মোক ক'বলৈ দে। নিজৰ প্ৰিয়জনক এৰি যদি কাৰোবাৰ লগত গুচি যোৱা তই ভাল পোৱা হয়, তেনেহ'লে মানুহে ভাল কিয় পায়?
কিমান কষ্ট পাইছে সেইটো তই নিজে নেদেখিলে নুবুজিবিও তই কথাবোৰ অনিদাক ক'ব লাগিছিল সি নাই ঘৰলৈ গ'ল দেউতাকৰ অসুখ পৰীক্ষা চলি থাকোঁতেই বোলে খবৰ দিছিল অনিদাটো থকা হ'লে বাপেকক বোলে বাহিৰলৈ লৈ যাব সমীৰে মোক বহুত কিবা কিবি কৈছিল কিন্তু মোৰ কাণত নুসুমালে তাৰ মুখখন মই চাই থাকিব পাৰিলেহে সি মোৰ কথা এবাৰো সোধা নাই সুধিছে বহুত কথাই সুধিছে তোক বুজাবলৈ কৈছে কিন্তু যিবোৰ কথা ময়েই বুজা নাই সেইবোৰ তোক কেনেকৈ বুজাওঁ ঘৰলৈ অহা কথাও একো কোৱা নাই সি বোলে চাকৰি বিচাৰিব চাকৰি পালেহে বোলে সি ঘৰলৈ আহিব সৰুৰে পৰা দুখ সহি সহি সি আৰু মানুহ হৈ থকা নাই সি নিথৰ হৈ বহি আছিল মই কোৱা কথাবোৰ শুনিলে নে নাই মই গমেই নাপালোঁ তাক মই তেনেকৈ থৈ গুচি আহিলোঁ ভগৱানে এইবোৰ কিহৰ প্ৰতিশোধ লৈছে ঠিক নাই ভগৱানে নহয় এইবোৰ চবহে ঠিকাদাৰটোৰ কাৰবাৰ তাইক পলুৱাই নি ৰাস্তা বনাব নিদিয়াৰ সুৰ তুলিছে মোৰতো ভয়ে লাগি থাকে তাইক কৰাৰ দৰে সি যদি তাৰো অপকাৰ কৰে আমাৰ লগত ফেফেৰি পাতে গম পাইছে এতিয়া গাঁৱৰ মানুহৰ মুখৰ মাত নাইকিয়া হৈ গ'ল সকলোৱে গম পাই গ'ল খেলটো কি হৈ গ'ল আৰু গৈ গৈ এতিয়াতো তুমি আমাৰ গাঁৱৰে যোৱাই হ'লা এইবোৰ সকলো তোমাৰ বাবে কৰিব পাৰিলোঁ বুজিছা পণ্ডিত তুমিতো তোমাৰ নিজৰ কামটো কৰি ল'লা কিন্তু মোৰতো মানে মোৰ বিয়াখনৰ কথা কৈছোঁ বিয়া কেতিয়া পাতো সেইখন মই আৰে এইটোতো এটা নমুনা দেখিছা নমুনা এতিয়া চাবা তাৰ লগত মই আৰু কি কৰোঁ আৰে সি মোৰ কামত ভুল ধৰে বিল ৰাখি দিয়ে সিহঁতে চিফ ইঞ্জিনিয়াৰ অফিচত গৈ মোৰ কথা বেয়াকৈ লগায় এতিয়া হৈ গ'ল নহয় অকলশৰীয়া তোমাৰ বিয়াখনৰ পাতি তাক মই ফিনিছ কৰি দিম মই তাক কিন্তু তোমাৰ বিলখন কি হ'ব খুব বেছি এবছৰ তাৰপিছত দিবলৈ বাধ্য হৈ যাব মই খালি ভয় খাই আছোঁ যদি অফিচে নতুনকৈ কাৰোবাক কামটো দি দিয়ে তেতিয়াহ'লে মোৰ পইচা আৰু নেপাওঁ ইয়াতে পণ্ডিত থাকোঁতে বেলেগে কাম কৰিব আহিব বেলেগে কাম কৰিব আহিলে একেবাৰে ফিনিছ মইতো তোমাৰ সাহতে বহি আছোঁ আৰু মইতো তোমাৰ আশাতেই আছোঁ হ'ব সেইটোও সঁচা হ'ব কাইলৈ গুৱাহাটীলৈ আহা আৰু মোৰ বিয়াৰ পাৰ্টিত তুমি নাথাকিলে কেনেকৈ হ'ব বিয়াৰ পাৰ্টি গেলাক্সি বিবাহ ভৱনত হেৰা চিঠি এখনকে ককাই গ'লে দি পঠিয়াও নেকি লোৱা এইটো ৰাখা এইবোৰ আকৌ কিয় দিব লাগে তুমিতো মোৰ বিয়াত দিবাই দেখোন কাইলৈ যাবলৈ লাগিব নহয় ৰাখা খালি ভাল কাপোৰ এযোৰ পিন্ধি যাবা যাম তাত গৈ তোমাৰ শত্ৰুৰ মুখখন চাবলৈ বৰ মন আছে এইবাৰ বিয়া বাৰু পাতি একেবাৰে মুখ দেখুৱাবা ঠিক কথা কৈছা মুখ দম দিয়া এই পণ্ডিতক দম দিয়া হা ফিনিছ অনুৰাধ ডাক্তৰ আহিয়ে পোৱা নাই কিজানি তহঁতে ইমান হুলস্থুল কৰিব নালাগে মোৰ ভাল হ'ব নহয় কিবা কাৰণত এদিনো গাটো গৰম হ'ব নোৱাৰে নেকি যোৱাকালি দিনৰ দিনটো নদীৰ পাৰত বহি থাকোঁতেই জানিছিলোঁ তোৰ যে কিবা এটা হ'ব অনুৰাধা
মাজনী তই আহি আকৌ ইয়াত শুলি যে মোৰ দেখোন গাটো বৰ বেয়া লাগিছে মা চাওঁ চাওঁ তোৰ গাটো গৰম হ'লে মোৰ ভয়ে লাগে ঐ কথা নাই বতৰা নাই তোৰ গাটো ইমান গৰম যে হেৰি শুনিছানে এই গাটো বৰ গৰম দেখোন ইছ ৰাম ৰচোন ইমান হুলস্থুলনো কেলে কৰি আছ হাচ্ছি গাটো এনেহে গৰম হৈ আছে কি হ'ল কিমান গৰম মোক যে সুধিছে মই কবিৰাজেই নে ডাক্তৰে নিজে গাটো চুই চাবহি নোৱাৰে নেকি বাৰু ঐ কি হ'ল ইমান গৰম যে সোনকালে নবীনক মাতি আনকচোন ডাক্তৰ আহিয়ে পোৱা নাই কিজানি তহঁতে ইমান হুলস্থুল কৰিব নালাগে মোৰ ভাল হ'ব নহয় কিবা কাৰণত এদিনো গাটো গৰম হ'ব নোৱাৰে নেকি যোৱাকালি দিনৰ দিনটো নদীৰ পাৰত বহি থাকোঁতেই জানিছিলোঁ তোৰ যে কিবা এটা হ'ব তইনো সেই মুকলিখনত কিয় বহি থাকিব লাগে ঘৰত থাকি মনটো বেয়া লগা কাৰণেহে তাত বহি আছিলোঁ অকলে অকলেনো ঘৰখনত কিমান সোমাই থাকিম মা ৰঙা চাহ অকণ খালে গাটো ভাল লাগিব তই অকণ বিচনাতে বাগৰ দেহি আছোন যুগে যুগে প্ৰতি খোজে তোমাতেই মই হোম বিলীন কোনেও কাৰো দুখ বুজি নাপায় তাই এবাৰো মোৰ কথা ভাবি নাচালে হেৰ তাইৰ বেমাৰ শুনিয়ে তোৰ মুখখন দেখোন পুৰা বেঙেনাৰ দৰে কোচ খাই গ'ল কথা কি চিন্তা হৈ যায় নহয় মানে কথাটোতো আপুনি বুজি পাইছে কি জানি যাওক ভালকৈ চাই বেজী এটা দি দিয়ক আৰু শুনক আৰু বেজীটো দিওঁতে কিন্তু লাহেকৈ দিব নহ'লে দুখ পাব হ'ব হ'ব তই চিন্তা কৰিব নালাগে মই লাহেকৈ দিম তোৰ ভয় লাগিছে ধেত ভয় নকৰিবি মই আছো নহয় তোৰ কাষত তই মোৰ হাতখন ধৰি থাকচোন তেতিয়া মোৰ ভয় নালাগে হাতখন ধৰচোন অনুৰাধা মই আছো নহয় চিন্তা কৰিব নালাগে এই বল যাওঁ অনুৰাধা powered by NutriSlim সহযোগ কৰিলে হিমালয়ান নিম ফেচ ৱাছ গেছ অফ ফাষ্ট নেৰলেক সুৰক্ষা আৰু চাইকেল পিয়ৰ আগৰবত্তি